আমাৰ যুৱ মৰ্চাৰ ফালৰ পৰা এই শ্বহীদ দিৱসটো উদযাপন এতিয়া তালৈ শ্বহীদ পৰিয়ালক আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ। গতিকে আপোনাকো শ্বহীদ পৰিয়ালৰ হিচাপে আপোনালোকৰ পৰিয়ালটোকো আমি আমন্ত্ৰণ জনালোঁ। তো সেই দিনটোত 10 বজাত আমি তাত উপস্থিত হ'বৰ কাৰণে আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনালোঁ আৰু নিমন্ত্ৰণ গ্ৰহণ কৰিবলৈ সুখী হৈছোঁ অনুষ্ঠান ইমানখিনিকে আগবঢ়াৰ কাৰণে। 10 ডিচেম্বৰ তাৰিখে আমাৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ শ্বহীদ দিৱস উদযাপন কৰা হৈছে। ইয়াতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ দলৰ সভাপতি আৰু যুৱ মৰ্চাৰ ৰাজ্যিক নেতৃবৃন্দৰ লগতে সকলো উপস্থিত থাকিব। আমাৰ জামগুৰি হাটত যিহেতুকে এই অনুষ্ঠানভাগ হ'ব আৰু এই উপলক্ষে আমি এই অনুষ্ঠানভাগ সৰ্বাংগীন সুন্দৰ কৰি তুলিব লাগিব আৰু আপোনালোকৰ উপস্থিতি অবিহনে আমাৰ এই অনুষ্ঠানভাগ আপোনালোকে সুসম্মিলিত হোৱাত এঙাৰ হয়। আশা কৰিছোঁ আপোনালোকে পুৱা 10 বজাত সকাম কৰে। আমাৰ এতিয়া আৰু বাকীবিলাক যে আছে পুলিপুৰ ঢেকে জিলিকা আছে আৰু গাড়ীবোৰৰ সুবিধা পিনে আহিব নোৱাৰিব। মই যোগাযোগ কৰি আছোঁ বাৰু, মই ফলাফল কৰি আছোঁ, আহিব। আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনাইছে আৰু আমাৰ অসমৰ অস্তিত্ব ৰেখাৰ 6 বছৰীয়া যি আন্দোলন তাত 855জন শ্বহীদ হৈছিল আৰু 1983 চনৰ 20 মাৰ্চৰ দিনটোত এই জামুগুৰিটো 7 শ্বহীদ হৈছিল। গতিকে আমাৰ শ্বহীদ দিৱস যিহেতু 855 জনৰ একেলগে ৰাজ্যিক ভিত্তিত সদৌ অসম ছাত্ৰ সন্থাকে ধৰি জাতীয় সংগঠনসমূহ বা যিখিনি সংগঠনে পাতি আহিছে যে 10 ডিচেম্বৰ দিনটোত সকলো শ্বহীদক স্মৰণ কৰি পেলাই শ্বহীদ দিৱসটো উদযাপন হৈ আহিছে। আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চা আমাৰ ৰাজ্যিক সমিতিৰ তৰফৰ পৰাও এই দিনটো আমি উদযাপন কৰি আহিছোঁ। বিভিন্ন জিলাত উদযাপন কৰিছে, যোৱা বছৰ নলবাৰীত কৰিছে, 2020 চনত আমাৰ তেজপুৰত কৰিছে। গতিকে প্ৰত্যেক জিলাই জিলাই এই শ্বহীদ দিৱসটো উদযাপন কৰি আহিছে। তেনেকৈ এইবাৰ আমাৰ শোণিতপুৰ জিলা আমাৰ বাৰেচৰীয়া ভাওনাৰ পকামুৰা পথাৰত এই শ্বহীদ দিৱস আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ ফালৰ পৰা ইয়াত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হ'ব। আৰু এই শ্বহীদ দিৱসলৈ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব আৰু আমাৰ দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াকে ধৰি বহুকেইজন অতিথি আমাৰ নেতা ইয়াত উপস্থিত থাকিব। আৰু আমাৰ জিলাখনৰ সকলো শ্বহীদ পৰিয়ালকে আমি আমন্ত্ৰণ জনাইছোঁ, তেওঁলোকৰো ইয়াত পৰিয়ালবৰ্গ উপস্থিত থাকিব। আৰু লগতে আমাৰ এই অঞ্চলৰ ৰাইজ আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ সেই দিনটোত শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে, সেই দিনটো উদযাপন কৰিবৰ কাৰণে। গতিকে বাৰেচৰীয়া ভাওনাৰ ঐতিহ্যমণ্ডিত বাৰেচৰীয়া ভাওনাৰ পকামুৰা পথাৰত এই 10 ডিচেম্বৰৰ দিনটোত আমি সকলোৱে মিলি শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাম আৰু সেই অনুষ্ঠানটো সুন্দৰকৈ উদযাপন কৰিবৰ কাৰণে সকলো ৰাইজে যিটো আমাৰ শ্বহীদ পৰিয়ালৰ লগতে নিৰ্যাতিত লগতে অসম আন্দোলনত জড়িত সকলোৱে সহযোগিতা আগবঢ়াব। আমি সুন্দৰভাৱে এই দিনটো উদযাপন কৰিবৰ কাৰণে আয়োজন কৰিছোঁ আৰু সকলো ৰাইজক এই দিনটোত তাত উপস্থিত হ'বৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ।